সেই সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতি এওঁলোকৰ দ্বাৰাই সুন্দৰভাৱে পৰিচালিত হৈ আছিল। কেৱল কৃষক মুক্তিক ক'লে ভুল হোৱা হ'ব। কৃষক মুক্তি সংগ্ৰাম সমিতি, ভাতৃ সংগঠন, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি এওঁলোকৰ সবল নেতৃত্বত থন ধৰি উঠিছিল। উল্লেখযোগ্য যে অসমৰ বিভিন্ন জাতীয় আৰু জনজাতীয় সংগঠনৰ সমূহত টক্কৰ দিব পৰা হিচাপে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি যথেষ্ট শক্তি আছিল। আদিবাসী চাহ জনগোষ্ঠী বিভিন্ন সমস্যা সমাধান কৰিবলৈ চৰকাৰক বাধ্য কৰাই দিব পৰা ক্ষমতা আছিল। কৃষক মুক্তি, চাহ মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি বিশেষকৈ চাহ শ্ৰমিক সমস্যা সমূহৰ সদনৰ মজিয়ালৈকে লৈ যাব পৰা ক্ষমতা আছিল এওঁলোকৰ। শ্ৰমিকৰ নিজৰ প্ৰাপ্য দিয়াব পৰা ক্ষমতা আছিল এই তিনি সংগঠনৰ। সেই সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা আৰু বৰ্তমান শিৱসাগৰৰ বিধায়ক অখিল গগৈ পুলিচ প্ৰশাসনে বাৰেপতি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। তেতিয়াই অমিত নাগ, মুকেশ জাল আৰু তেওঁলোকৰ সতীৰ্থ সকলৰ নেতৃত্ব চৰকাৰৰ কিংবা পুলিচ প্ৰশাসনৰ বিৰুদ্ধে হাজাৰ হাজাৰ চাহ শ্ৰমিক ৰাইজক উলিয়াই আনি গণতান্ত্ৰিকভাৱে উত্তপ্ত আন্দোলনৰ গঢ় দিয়া পৰিলক্ষিত হৈছিল। ৰাজপথত অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ আদিবাসী চাহ জনগোষ্ঠী লোকসকলৰ শিলদল ভাঙি উলিয়াই আনিবলৈ সক্ষম হৈছিল। সেই সময়ত অমিত নাগ, মুকেশ জাল, অখিল গগৈ সোঁহাত বুলি ক'লেও ভুল হোৱা নহ'ব। আমি সংবাদ মাধ্যমে গম পোৱা মতে চাহ বাগিচাৰ শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্যৰ কাৰণে মুক্ত কণ্ঠৰে মাত মতাৰ কাৰণে আজিও পুলিচ প্ৰশাসনে বিনা দুখত বহুত শ্ৰমিক নেতাৰ লগতে আন্দোলনৰ গুৰি ধৰোঁতা অমিত নাগ আৰু মুকেশ জাল ওপৰত গোলাঘাট জিলাৰ বিভিন্ন থানাত কেছ ৰুজু হৈ আছে আৰু বহুত কেছ গোলাঘাট নিম্ন আদালতত চলি আছে। সেই সংবাদ মাধ্যমে এই বিশেষ ফটোকপি দেখিবলৈ পাইছোঁ যে কৃষকৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সভাপতি বিদ্যুৎ শইকীয়া, অমিত নাগ, মুকেশ জাল আৰু তেওঁলোকৰ পুৰণি সতীৰ্থ বৃন্দসকলৰ মাজত কথোপকথন আচলতে ই কিহৰ ইংগিত বহন কৰিছে হয়তো বুজায়ে বুজিছে। অৱশ্যে এই কথা আমি স্বীকাৰ কৰিব লাগিব যে এওঁলোকৰ একত্ৰীকৰণে সমগ্ৰ অসমীয়া জাতিটোৰ বাবে এক ভাল বাৰ্তা